ছবি এ ৰাম হেন শুনি নিবদিৰ হিয়া যেন দুই চিৰ পোকে আতি হিয়া যায় ফুৰি ও দেখিল দমময় শ্ৰুতিহীন মহাকয় অন্তৰিক্ষে ধাতু গৈল জানো দিল মাথ কটু বেলি নৰ নাথ পুকত ভৈলন্ত অচেতন কটু হিয়ে বুকু মাৰি পৃথিৱীত মাথা তাৰি আতি সুকে ক্ৰন্দন কৰন্দ ক্ৰন্দন হৰি হৰি প্ৰাণেশ্বৰী তোৰ মুখে কেনে কৰি তো আখিলে কম সমবাণী বুলিলি কি বিধিবোৰ দেখে উদিকে ফুক হৃদয়ত ফুক খেল হেন ভৈলু অধুগামী कृपया लाइन पर बने रहें। आपने কথা পাতি থকা ব্যক্তিগৰাকীয়ে আপোনাৰ ফোনটো হোল্ডত থৈছে। অনুগ্ৰহ কৰি লাইন ৰাখক। জীৱন অম্লেশ্বৰ অনুহিকে ধৰ্ম কৰিবে হেন কি কৰ্ম অকুণ ধৰ্ম নৰ কৃষ্ণ পৰম কৃপালু বাপ্পানী সমস্ত প্ৰভু ভগৱন্তৰ গুৰুজনাৰ একান্ত অনবদ্য অৱদান হৰিচন্দ্ৰ উপাখ্যান থাকি আমাৰ উপৰোক্ত পৰম আৰাধ্য বা সমস্যাই সুন্দৰভাৱে তাত্ত্বিক ভাষাৰে আপোনালোকক আগবঢ়াই গৈছে। আমিও তাৰে অকণমান কিছু আগ ধৰিব বিচাৰিছোঁ। নামেই যাৰ হৰিচন্দ্ৰ। মানুহৰ মনুষ্য জীৱনত শুদ্ধতা আনিবৰ কাৰণে প্ৰভু ভগৱন্তই সত্য ধৰ্মৰ প্ৰতিজ্ঞা আৰু পৰিচালনা এইকেইটাক শুদ্ধ ৰূপত আনিবৰ কাৰণে পৰম সত্যনো কি, সত্যৰ লগত ধৰ্মটোনো কি, বা পালন কৰিবলগীয়া প্ৰতিজ্ঞাটোনো কি, ইয়াৰ মাধ্যমেৰে আমাক আজি হৰিচন্দ্ৰ উপাখ্যানৰ জৰিয়তে অৱগত কৰিছে। সত্য শুদ্ধটো হ'ল ধৰ্মৰ। গতিকে আমি বহু ভকতে আমাক এই ধৰা ধামলৈ আনিছে সত্য ৰক্ষাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু তেওঁ কৰিবলগীয়া কৰণীয় কৰ্মখিনিৰ কাৰণে ধৰ্ম ৰাখিবৰ কাৰণে আমাক পৃথিৱীত অৱতাৰ কৰাইছে। মায়াৰ দ্বাৰা দি আমাক গাঁৱে গাঁৱে জীৱ হিচাপে দি তেওঁ হেৰি কৰিছে। আৰু আমি এই নৰমনুষ্যে প্ৰভুৰ নীতি নিয়মখিনি ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে আমি যাতে বিচলিত হ'ব নালাগে বা আমি পিছ হুহুকিব নালাগে তাৰ উদাহৰণস্বৰূপে আজি প্ৰভু ভগৱন্তই হৰিচন্দ্ৰৰ আকাৰে আমাক বুজাইছে যে ধৰ্ম ৰাখিবলৈ যাওঁতে সত্য পালন কৰিবলৈ যাওঁতে যদি বাটতো কিবা মানে অনেক বিপদ বিঘিনি আহিব পাৰে, দুখ কষ্টৰ মাজেদি আহিব পাৰে, তথাপিও যাতে এই আমি বিচলিত হ'ব নালাগে, যাতে আমি সত্য ৰক্ষা কৰিব লাগিব, সত্যক আমি সদায় আগত ৰাখিব লাগিব।
আমি হাতি ফুটাৰে বা অসত্য বচনে আমি ৰাতিপুৱাৰ পৰা গধূলি সেৱা কৰোঁতে ঘোষা গাওঁতে সত্য সত্য উকিলকৰণ বুলি কৈ যদি অসত্য কামবিলাক কৰোঁ তেতিয়াহ'লে সত্য ৰক্ষাটো আমাৰ নহ'ব, ধৰ্ম ৰক্ষা নহ'ব। ধৰ্মৰ নামত দোহাই দি যদি আমি ধৰ্মক আগত ৰাখি অন্য কৰ্মবিলাক কৰোঁ, গতিকে আমাৰ এতিয়া হৰিচন্দ্ৰ তেনেদৰে এটা কাহিনীৰ লগত জড়িত হৈ আজি আইগৰাকীক তেওঁ বিকিবলগীয়া হৈছে। এতিয়া আমাৰ সংসাৰ ধৰ্মটো যাতে আমাৰ পৰিয়ালটোৰ লগত যাতে আমাৰ সম্পূৰ্ণ মিল থাকে, স্বামী স্ত্ৰী হৈ বা একমতি, তেতিয়াহে সিজিব হৰিত ধ্ৰুপদী। গতিকে বুট মাহ এটা, গুটিৰ ভিতৰত দুটা গজালি মেলে এটা। গতিকে বুট মাহটো সাদিশ, ভিতৰত যদিও দুটা গুটি আছে কিন্তু পোখা মেলিব সময়ত এটা হৈ আহে। ঠিক তেনেকৈ স্বামী স্ত্ৰী হৈ বা একমতি, তেহে সিজিব হৰিত ধ্ৰুপদী। গতিকে ঘৰখনৰ মূল দায়িত্ব, মূল কামদাৰী হিচাপে আইগৰাকীয়ে বাপজনৰ সুখ দুখৰ সমভাগী হ'ব লাগিব। বাপজনৰ যদি বিপদ আগুপিনে তাত সমবেদনা জনাব লাগিব, পৰিচালনা কৰিব লাগিব, প্ৰতিজ্ঞাবদ্ধতাও হোৱাব লাগিব। বাপ যদি বেয়া পথলৈ গৈছে আইগৰাকীয়ে ঘূৰাব লাগিব। গতিকে আজি হেন শুনি নিপতিৰ হিয়া যেন দুই চিৰ, শোকে ৰাতি হিয়া যায় ফুটি, দেখিল অন্তত মোৰ। এতিয়া বাপজনৰ হৰিচন্দ্ৰ বাপৰ আজি দান দিবলৈ গৈ, সত্য ৰক্ষা পালন কৰিবলৈ গৈ তেওঁ জীৱনত বহুত কষ্ট পাইছে। আজি তেওঁ ছুটি জ্ঞান হেৰুৱাই পেলাইছে, কাৰণ তেওঁ দক্ষিণা দিবই লাগিব। বিশ্বামিত্ৰক দক্ষিণা দিবই লাগিব। তেওঁ নিজ মুখেৰে দান দিম বুলি ক'লে। দান দিয়াৰ কথাটো এতিয়া যেতিয়া আহি গ'ল, তেওঁ ঐশ্বৰ্য বিভূতিৰ মালিক, গতিকে 3 চলুকৰ অধিকাৰী, গতিকে তেওঁ দান দিবলৈ চিন্তা কৰে। গতিকে তুমি মোক দান দিয়াৰ পিছত তোমাৰ দক্ষিণা ক'ৰ পৰা আহিব? তুমি দক্ষিণা নিজে দিব লাগিব। সেই দক্ষিণা দিবলৈ যাওঁতে এতিয়া গোটেই সৰ্বস্ব দিও তেওঁ নিজে চান্দাল হ'বলগীয়া হৈছে। এতিয়া চান্দালৰ চান্দালৰ কৰ্ম কৰিবলগীয়া হৈছে। এতিয়া তেওঁ নিজে দানৰ দক্ষিণা দিব নোৱাৰি। এতিয়া ভগৱন্তই প্ৰতি খোজে তেওঁ পৰীক্ষা কৰিছে, তেওঁ মতি সলনি হয় নেকি, তেওঁ পিছলৈ উভতি যায় নেকি, এনেকুৱা এটা মোচন ধৰিছে তেওঁ, যাতে হৰিচন্দ্ৰ ধৰ্ম ৰক্ষা কৰিব পাৰিব নে নোৱাৰিব, সত্য ৰক্ষা কৰিব পাৰিব নে নোৱাৰিব। গতিকে সত্যৰ পৰা বিচলিত হ'ব নেকি, বাৰে বাৰে এয়া পৰীক্ষা কৰি আছে। ভগৱন্তই আমাকো এই মনুষ্য জীৱনত প্ৰতি খোজে আমাক পৰীক্ষা কৰি থাকে। গতিকে এই পৰীক্ষাত আমি বিচলিত হওঁ নেকি, পিছুৱাই আহোঁ নেকি। গতিকে এইখিনি সময়ত এতিয়া তেওঁ তমোময় তেওঁতো এতিয়া ধাতু উৰি গৈছে। এতিয়া তেওঁ আজি দক্ষিণা দিব নোৱাৰিলে তেওঁ বিশ্বামিত্ৰক অপগ্ৰস্ত কৰিব আৰু তেওঁ ধৰ্ম ৰক্ষা বা বিচলিত হ'ব। তেওঁ সেইকাৰণে মাটিত পৰি জানো পাৰি মাটিত তেওঁ মূৰ খুন্দিয়াই আছে। পটুগলি নৰৰত শুকত ভৰিলত মূৰ খুন্দিয়াই অচেতন হৈ পৰিছে। কতো বুকু মাৰিছে, ইয়াত ধুবুৰিয়াইছে, পৃথিৱীত মাথা কাঢ়িছে, মিতিৰ মাথা খুন্দিয়াইছে। আতি শোকে কৰন্দন চিঞৰিছে, তেওঁ কান্দিছে, শোকত মাত নোলাই কৰন্দন কৰিছে। কাৰণ তেওঁ আজি ধৰ্ম ভক্ত হ'ব। তেওঁ নিজৰ দেহটোৰ, নিজৰ পৰিয়ালটোৰ, নিজৰ সংসাৰখনৰ প্ৰতি, তেওঁ ৰাজসভাখনৰ প্ৰতি তেওঁ মন মোৰ নহয়। তেওঁ দানৰ দক্ষিণাটো যে তেওঁ দিম বুলি সত্য পালন কৰিলে, তেওঁ আজি দিব নোৱাৰিলে, তেওঁ বচন উলংঘন হ'ব। গতিকে সেইবিলাক দুখত তেওঁ ভাগি পৰিছে। কি কৰিম কি নকৰিম ভাগি পৰিছে, ক্ৰন্দন কৰিছে। আৰু সেই সময়তে আইগৰাকীয়ে আহি বাপজনক কৈছে যে তেওঁকে বিক্ৰী কৰাৰ কথাটো আহিছে। এতিয়া তেওঁ আৰু বেছি দুখ লাগিছে। আজি মই ইমান নিকম হৈ গ'লো নে, মই ইমান লেচ হৈ গ'লো নে, মই আজি নিজৰ মোৰ আইগৰাকীক মই বিক্ৰী কৰিবলগীয়া হৈছে, লোকৰ হাতত মই গতাই দিবলগীয়া হ'ব। তই এনে কথা এটা মোক কিয় ক'লি? গতিকে তেওঁ ব্ৰজৰ খেল নালাগে আহি তেওঁ একদম ব্ৰজৰ পৰা দি ধুমুহাৰ পৰা দি তেওঁ সেই কথাকেইটাই গট বাণীকেইটাৰে তেওঁ একদম গোটেই পোকে বিবল কৰি পেলাইছে আৰু জ্বলি পৰিছে। এনেই শোক তাতে আইগৰাকীয়ে যেতিয়া আহি তেনেকুৱা এটা ব্ৰজৰ বাণী কৰি দিলে, গতিকে এনেকুৱা এটা কৰাৰ কাৰণে তেওঁ আৰু হিয়াক হেৰি হৈ গৈছে, গট বাণী হৈ গৈছে যে মই আজি এনেকুৱা লেচ হৈ গ'লো নে, যে মই
ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে তোমাক মই বিক্ৰী কৰিবলগীয়া হৈছে বুলি লিখি বিকিব তোক আতেশে অধিকে তোক হৃদয় সকলকে হানি। গতিকে এই হৃদয়ত একদম পোকে খেল মাৰি ধৰিছে, উশাহ ঘূৰাব নোৱাৰা নিচিনা অৱস্থা হৈছে। গতিকে নিজৰ প্ৰাণৰ প্ৰিয়জনীক আজি তেওঁ বিক্ৰী কৰিবলগীয়া হৈছে। কিয়নো তেওঁ ইমান ৰজাই আলাসত তেওঁ ইমান সুন্দৰ এটা পৰিৱেশত ৰাখিছে। আজি তেওঁ ধৰ্ম ৰক্ষা কৰিবলৈ গৈ তেওঁ আইগৰাকীক বেলেগৰ হাতত বিক্ৰী কৰি দিব লাগিব। আপোনালোকে ভাবি চাওকচোন, এনেইটো এটা পৰিৱেশ হৈ গৈছে। গতিকে তেওঁ ক্ৰন্দনত একেবাৰে ভাগি পৰিছে। হেন ভৈলো অধোগামী তোক কি মৌ আমি আপোনাৰ জীৱন কাতৰে, মোৰ জীৱনন্তৰ কাৰণে ম্লেচ্ছৰ দুহিতে ধৰ্ম কৰিবে হেন কি কৰ্ম কোনো অধম পাপী নহয়। কোন অধম এনেকুৱা এজন পাপী আছে নিজৰ আইগৰাকীক লোকৰ হাতত বিক্ৰী কৰি দিব পাৰে। গতিকে সেইজন ম্লেচ্ছৰো অধিক হ'ব লাগিব। নুহিকে ধৰ্ম, এইটোতো ধৰ্মটো নপৰে। কৰিব হেন কি কৰ্ম, নকৰিলে বা এনেকুৱা কৰ্ম কি কৰিম। গতিকে সেইজন কোনো এনেকুৱা অধম পাপী আছেনে? গতিকে মোৰ নিচিনা অধম পাপী আছেনে? মই আজি ম্লেচ্ছৰ তলত গতিকে মোৰ আইগৰাকীক মই বিক্ৰী কৰিবলগীয়া অৱস্থাত আহি পৰিছে। এৰা হৰি হৰি প্ৰাণেশ্বৰী আপদৰ কৈ দৰি অমোহৰ কণ্ঠৰ হেমৰ পুনঃতে দুপৰি থাকো মই প্ৰাণ ধৰি অমুখ প্ৰাণ তই দিয়া সুন্দৰ সুন্দৰ সৰসমুখ দেখিলে বাহৰু দুখ সমুদায়ী দেখি যাক চান্দালতো ভুল ভিক প্ৰাণ পুদি নযায় কি ক বিকি বহু হেনয় যাক। হৰি হৰি পানেশ্বৰী, হে প্ৰভু ভগৱন্ত, হে হৰি পানেশ্বৰী আপদৰ হৈ গৈ তই বিপদ আপদত সকলো সময়তে তই মোৰ কাষতে লাগি থকা মোহৰ কণ্ঠৰ হেমহাৰ যে মোৰ কণ্ঠৰ তই হেমহাৰডাল যে মালাডাল বা মোৰ মালাধাৰী তোক মই আজি পুনৰতে এৰি মই থাকিম। মই যিমান দুখ বেদনা পাওঁ, যিমান কষ্ট পাওঁ, ঘৰখনলৈ আহিলেই বা তোৰ মুখখন দেখিলেই মই গোটেই দুখবিলাক মই পাহৰি যাওঁ, আনন্দ লাগে। মুখ্য প্ৰাণ তই কি আমাৰ তোৰ এই সুন্দৰ মুখখন দেখিলেই মই সেই বিপদ আপদৰ দুখ কষ্টবিলাক মই পাহৰি পেলাওঁ। কিয় সুন্দৰ তোৰ এই সুন্দৰ মই চেহেৰাটো, এই সুন্দৰ দেহটো। গতিকে তই মোৰ সকলো সময়তে প্ৰাণৰ বন্ধু, তই মোক সকলো সময়তে বিপদ আপদৰ পৰা ৰক্ষা কৰি আহিছ। গতিকে তোক মই দেখাৰ লগে লগে মই গোটেইবিলাক দুখ বেদনাবিলাক পাহৰি যাওঁ। আমাৰ অফিচৰ পৰা যেতিয়া বাপজন আহে, এগৰাকীয়ে বাপ চাই থাকে, বাপজন কেতিয়া আহিব, বাপজনৰ লগতে একেলগে চাহ একাপ খাম, বাপজনৰ লগতে একেচাৰে চাউল মুঠি খাম। বহুত ভোকত থাকিও আইগৰাকীৰ কাৰণে বাট চাই থাকে। কিয় বাপজন আহিব, আহিলে মুখখন ধুবলৈ পানী, হাত ভৰি ধুবলৈ পানী ধুই গোটাই দি কথাবিলাক সুধি দিনটো অৱসানৰ কথাবিলাক সোধাৰ লগে লগে দিনটো বাপজনাই অফিচে কোৰ্টে কাছাৰে যেনেকৈ যিমান কষ্ট কৰি আহিলো, আইগৰাকীৰ লগত দুষাৰ কথা পতাৰ লগে লগে কি হয়, তেওঁ সেই যে ভাগৰুৱা শব্দবিলাক নাইকিয়া হৈ যায়। আইগৰাকীৰ সেই কোমল মধুৰ বাক্যৰে আইগৰাকীয়ে বাপজনৰ সেই দুখ বেদনাবিলাক নাইকিয়া কৰি পেলায়। এতিয়া ৰজাৰো সেই অৱস্থা হৈছে, আইগৰাকীক এতিয়া বিক্ৰী কৰিবলগীয়া হৈছে লোকৰ হাতত। গতিকে উঠোতে বহোতে খাওঁতে শুওঁতে সকলো সময়তে আইগৰাকী তেওঁ মানে নিজৰ চাহটোৰ নিচিনা বুলি ভাবি আছে। গতিকে বিকি বিহু হেনয় ভাৰ যাক, মই আজি চান্দালৰ তলত হৈ গলো, মোৰ জীৱনটোৱে
ধিক্কাৰ আহিছে মোৰ প্ৰতি, মোৰ প্ৰাণ ফুটি নাযায় কিয়? গতিকে মই প্ৰাণটো ফুটি যোৱা হ'লে মই অন্তত শান্তি পালোহেঁতেন, কিন্তু তোমাক মই আজি বিকিবলগীয়া হত মোৰ আৰু দেহটো ফাটি ফুটি গৈছে। ভাগজাক আগত লৈ ৰজাই মানে এইখিনি কথা কৈ আছে। এয়া মিহি বুলি মহাশয় দেখি অন্ত তমোময় দুখৰি শোকৰ জঞ্জালে ভৰিলা চেতন জ্ঞান উপজিল সমস্তে প্ৰাণ পৃথিৱীত পৰিল নিধালে দেখি হৈবা মাথা দুলি বুঢ়িল বুলি আংকুৱালি ধৰিলা স্বামীক শিৰত কৃষ্ণ পানী অভুলন্ত মধুৰ বাণী প্ৰাণ এৰি বাক চক্ষু মেলি চাহামুকে তোমাৰ দাৰুণ সুকে হিয়াৰ নখন্দৈ ভক ভকি তজুৱত দুখ দেখি কেনে প্ৰাণ আছো ৰাখি কান্দন্দ সুন্দৰী মক সুবৰ্ণৰ সিংহাসন ৰত্নময় বিদুপন অনেত দুলি কোমল বিচাই তাত থাকা গাঁও এৰি এবে পৃথিৱীত পৰি কেনে নিদ্ৰা গৈলা দেহি বুলি মহাশয় দেখিল অন্ত তমোময় দুপৰি শোকৰ জঞ্জালে। গতিকে তেওঁ চকুৰে ধোঁৱা কোৱা দেখিছে, তমোময় দেখিছে, তেওঁ চেতন হেৰাই গ'ল, জ্ঞান হেৰাই গ'ল, অচেতন হৈ গ'ল, পুৰিল সমস্ত প্ৰাণ, তেওঁ শৰীৰৰ পৰা যেন প্ৰাণটো ওলাই গ'ল আৰু তেওঁ চেত জ্ঞান হেৰুৱাই পেলাই পৃথিৱীত নিধালে পৰি গ'ল। লগে লগে তেওঁ আইগৰাকীয়ে দেখি হৈবা মাথা তুলি বুঢ়িল বুলি আকোৱালি ধৰিলে স্বামীক। গতিকে যে আজি সৰ্বনাশ হৈ গ'ল, শেষ হৈ গ'ল, তেওঁ পটককে মাথা তুলি চাই যে ৰাজা নিধাল খাই মাটিত পৰি গৈছে। গতিকে আমাৰ সংসাৰ আজিৰ পৰা বুঢ়ি গ'ল বুলি ভাবি আমি নিগমে মৰিলো বুলি ভাবি তেওঁ স্বামীক আংকুৱালি ধৰি মূৰত অলপ পানী ঢালি দিছে, ঠাণ্ডা পানী ঢালিছে, ক্ষীৰত কৃষ্ণ পানী বুলন্ত আৰু কোমল মধুৰ বাণীৰে কৈছে, তুমি কিয় প্ৰাণ এৰিব বিচাৰিছা স্বামী? তুমি প্ৰাণ এৰিব চাহক কিয়? কি কাৰণে তুমি প্ৰাণ এৰিব চাইছা? তুমি কিয় এনেকুৱাখন কৰিছা? তুমি সুস্থিৰ হোৱাচোন, গতিকে তুমি ঠাণ্ডা হোৱাচোন, তুমি চকু মেলি মোলৈ চোৱা, কাৰণ তোমাৰ এই দাৰুণ শোকে মোকো একদম মুখামুখি ভকভকি কৰি পেলাইছে, হিয়াৰ ডগত কৰি পেলাইছে, হিয়াৰৰ নখন্দৈ ভকভকি মোক হিয়া একদম ফাটি চিটি যাব ধৰিছে। তজু অত দুখ দেখি কেনে প্ৰাণ আছো ৰাখি, তুমি ভাবিছা নেকি তুমি অকল দুখ পাইছা? তোমাৰ দুখত আৰু মই বেছি দুখ পাইছো, তথাপি মই আজি তোমাৰ মোৰ কাষতে সুন্দৰভাৱে তোমাক পৰিচালনা কৰি আছো। গতিকে তুমি যিমান দুখ পাইছা তাতকৈ মই বেছি দুখ পাইছো। তোমাৰ দাৰুণ অসুখ দেখি মোৰো ফাটি গৈছে। গতিকে তোমাৰ সেইবুলি আকৌ তেওঁ মানে তজুহঁত দুখ দেখি কেনে প্ৰাণ আছো ৰাখি কানন্দ সুন্দৰ তেওঁ কান্দিবলৈ দিয়ে, তুমি চিন্তা নকৰিবা, তুমি চোৱাচোন, তুমি ইয়াৰ এজন ৰজা হৈ তুমি সোণৰ বিচনাত
সোণৰ বিচনাত বহি শুইছিলা, ৰত্নময় বিতুপন নেত তুলি কোমল বিচাই তুমি ৰাজসংঘৰ নিচিনা কোমল শীতল তুলিত বহিছিলা, শুইছিলা, তাত তুমি থাকা গাঁও এৰি। আৰু আজি তুমি এনেদৰে পৃথিৱীত ভূমিত পৰি আছা, তাতে তোমাৰ নিদ্ৰা গৈছে মহাৰাজ। কেনে নিদ্ৰা কৰিলা মহাৰাজ? তোমাৰ এতিয়া কেনেকে টোপনি যাব, কেনেকে পৰি আছা? তুমি সুবৰ্ণ বিচনাত, সুবৰ্ণ আসনত, ৰত্নময় বিতুপনত তুমি নেত তুলি কোমল বিচাই তুমি শুইছিলা, গা এৰিছিলা, তাতে তুমি সকলো সময়তে নিদ্ৰা গৈছিলা। আজি তুমি কেনেকৈ মাটিত লেটাৰি হৈ পৰি থাকিবলগীয়া হৈছে? গতিকে এনেকুৱা এটা পৰিৱেশ আহি গ'ল আমাৰ। হে ৰাম পৃথিৱীৰ ৰাজাগণে খাটিলে সৰ্বখনে, নম্ৰ ভাৱে বিত্তহেন মান, ভাণ্ডাৰ সুবৰ্ণময় দিলা মহাৰত্নচয়, কোটি কোটি ব্ৰাহ্মণক দান, ৰাজ ব্ৰহ্ম ভোজৰ লংঘিলে স্বৰ্গৰ কুল, সংগে বুহিল পঞ্চামৃত, সিটো আজি নৰেশ্বৰে দক্ষিণা দি বাকদৰে, অমৰা যেন পৰিলা ভূমিত। আজি চোৱাচোন, এই পৃথিৱীৰ ৰজাগণে তোমাক কেনেকৈ সৰ্বক্ষণে খাটি থাকে, নম্ৰভাৱে তোমাক কেনেকৈ মানে, তোমাৰ সুবৰ্ণ ভাণ্ডাৰৰ সুবৰ্ণখিনি জিলাৰ মহাৰত্নচয়, কোটি কোটি ভূমি ব্ৰাহ্মণক, কোটি কোটি ব্ৰাহ্মণক তোমাৰ ৰত্ন ভাণ্ডাৰৰ পৰা সোণৰ ৰত্ন ভাণ্ডাৰ তুমি দান দিছা। ব্ৰহ্মভোজ ৰোল লংঘিলে স্বৰ্গ, তোমাৰ এই ৰাজ ব্ৰহ্মভোজৰ একেবাৰে স্বৰ্গৰ কোল পাই গৈছেগে। তাতে সংগে বহিল পঞ্চামৃত, সকলোৱে পঞ্চামৃত খাইছে, গোটেই ভোজন কৰিছে। এই তোমাৰ পঞ্চামৃত সকলোৱে একদম স্বৰ্গৰ কোল পোৱাই গৈছে, অমৃত হৈ গৈছে। সিটো আজি নৰচাৰে তুমি ইমানবিলাক তুমি কৰিব পাৰিছা, নম্ৰতাৰে তুমি ইমানবিলাক পালন কৰি আহিলা, ব্ৰাহ্মণক দান দিলা, একদম স্বৰ্গলৈকে লংঘি গৈছে তোমাৰ তোমাৰ মানে ব্ৰাহ্মণসকলক ইমান দান দক্ষিণা দি থৈছা, ইমানখিনি নম্ৰভাৱে তুমি কৰ্ম কৰিছা। সেইটো আজি নৰচৰে সাধাৰণ ব্ৰাহ্মণক দান দিবৰ কাৰণে তুমি ইমান চিন্তা কৰিবলগীয়া আহিছা, মাটিত পৰি ভূমিত তুমি বাগৰি থাকিবলগীয়া আহিছা। আইগৰাকীয়ে কৰুণ ভাৱেৰে এইটো কৰিছে। হে ৰাম ৰাজা হৰিচন্দ্ৰ, শ্ৰীমন্ত যেহেন ইন্দ্ৰ, বুদ্ধি বোলে বিষ্ণুৰ সমান, সসাগৰা বসুমতী, দীন যেন কৰিমতী, অঋষি গৌ চগি দিলা দান, আনে যত হস্তি ঘোৰা, তাৰ কোনে পাৱে উৰা, ব্ৰাহ্মণক দিলা মহাৰাই, সিটো হৈল ভিক্ষু বাই, দক্ষিণা দি বাৰ নাই, ঋষি অদৰতৰি ধাতু হৰি হৰি বিধি তোৰ, কতয় অপৰাধ ঘোৰ, চিন্তিলন্ত এন্তে মহামতি, অংক কিবা শত্ৰু বুলি এতেক দুৰ্গতি দিলি, কৰিলা হেন বিপত্তি, সুগন্ধ চন্দন জাৰ, গাঁৱে ঘঁহি মল কাহে, ৰত্নয় অলংকাৰ বিৰচিত, সিটো কাল কৈক গৈল, হেনকে বিপত্তি হৈল, সিটো তনু তয়া
কথাখিনি আহিল যে সিটো ৰজা হৰিচন্দ্ৰ শ্ৰীমন্ত হেন ইন্দ্ৰ, গতিকে গোটেই এই ৰজা এনেকুৱা যেন যেন স্বৰ্গৰ ইন্দ্ৰহে, শ্ৰীমন্ত, যাৰ বুদ্ধি বিষ্ণুৰ সমান, ভগৱন্তৰ সমান। এই সকাগৰাত বসুমতী, এই সকাগৰা পৃথিৱীখনত তেওঁ তিন্ন যেন কৰি মতি, তেওঁ এডাল ঘাঁহৰ লগত তুলনা কৰি তেওঁ হেলা ৰঙে ঋষিক উৎসৰ্গী দিলা দান, ঋষিক তেওঁ দান দি দিলে। এনেকুৱা এজন সকাগৰা বসুমতী পৃথিৱীৰ এজন ৰজা হৰিচন্দ্ৰ, তেওঁ বুদ্ধি বলে বিষ্ণুৰ সমান, গতিকে তেওঁ ইমান মানে অকৰুণভাৱে সাধাৰণ এডাল তিনৰ লগত তুলনা কৰি গোটেই লাভ সম্পত্তি দান দি দিলে, দক্ষিণা দি হিচাপে দিলে। তেওঁ অজস্ৰ হস্তি ঘোঁৰা, তাৰ মানে হিচাপ কোনে উলিয়াব পাৰে? যদি ইমান হিচাপ উলিয়াব নোৱাৰা, এই দান সম্পত্তি ব্ৰাহ্মণক দি দিলে দান হিচাপে। সি আজি কি হৈ গ'ল? সিটো ভৰিল ভিক্ষু পাই, দক্ষিণা দিবাৰ নাই, ঋষিৰ দৰতে ধাতু যায়। গতিকে এতিয়া দক্ষিণা দিবলৈ উপায় নাই, ঋষিৰ ভয়ত তেওঁ এতিয়া আজি ধাতু যাবলগীয়া হৈছে। কোন সময়ত তেওঁ ধাতু উৰি যায়, তেওঁ তাৰ হেৰি নাইকিয়া হৈ গৈছে, ৱাদিশ নাইকিয়া হৈছে। হৰি হৰি বিধি তোৰ পত অপৰাধ ঘোৰ, চিন্তিলন্ত এন্তে মহামতী। হৰি হৰি তোৰ আজি বিধিয়ে তোক কি অপৰাধ হ'ল, কি অপৰাধত পৰিল, চিন্তা কৰিছে মহামতী। আংক কিবা শত্ৰু বুলি এতেকে দুৰ্গতি দিলি, কৰিলা যেনে বিপত্তি। গতিকে শত্ৰু বুলি আজি তুমি এনে দুৰ্গতি দিলা, কৰিলা হেনে বিপত্তি, আজি অথাই সাগৰত পেলালা, আমাৰ বিপত্তি নাইকিয়া কৰি পেলালা। যাৰ শৰীৰ সুগন্ধ চন্দনৰে ঘঁহি মলি সোপা মল সোপা আঁতৰাই দিয়ে, গোটেই দেহটো অলংকাৰেৰে সিঁচৰিত হৈ থাকে, বিৰচিত হৈ থাকে, জিকমিকাই থাকে। গতিকে এনেকুৱা আভৰণৰ মাজত সোমাই থকা আজি সিটো কাল কৈক গইল, হেনকে বিপত্তি ভইল, সিটো তনু লোতৰে মাতিত, সেই আভৰণ আজি পৰি গ'ল। গতিকে আজি সেই সুন্দৰ সুঠাম চেহেৰাটো আজি মাটিত পৰি থাকিবলগীয়া হৈছে। সিটো কালৰ বিপত্তি হৈ, সেই বিপত্তিয়ে লগ দিয়াৰ কাৰণে আজি সি মাটিত পৰি থাকিবলগীয়া হৈছে। অনুশোচনা কৰিছে। হেৰা মুঠা উঠা প্ৰাণনাথ, মোক চৱা তুলি মাত, মোৰ গাৱে অগনিজ দিও মোক সমিধান, জোৰাও সমস্তে প্ৰাণ, অহেৰা মই মাধু মহাদৈ। আবেশে জানিলো আমি মৰিলা প্ৰাণ স্বামী, তোমাক পাইলে ক মহাকালে, ৱেহি বুলি বটেশ্বৰী ৰাজাৰ গাঁও কৰি, অপৃথিৱীত কৰিলা নিধাৰে। হে মোৰ প্ৰাণনাথ, তুমি উঠাচোন, তুমি এনেকুৱাখন কিয় কৰিছা? তুমি মোৰ চকুলৈ চোৱা নাচোন, তুমি মূৰটো দাঙি পেলাই মোৰলৈ চোৱাচোন, তুমি মোৰ অৱস্থাটো কেনেকুৱা হৈছে চোৱাচোন। আজি তোমাৰ লগতে মোৰো দেহটো অগনীয়া জ্বলি উঠিছে, গোটেই শৰীৰটো মোৰ জ্বলি উঠিছে। তুমি মোক এষাৰ মাত দিয়া, গতিকে তোমাৰ অগনীয়ে মোকো জ্বলি পুৰি মাৰিব এতিয়া। তুমি মোক সমিধান দিয়া, উত্তৰ দিয়া, যাতে মোৰ প্ৰাণটো অকমান জিৰণি লওক, জোৰাওক সমস্ত প্ৰাণ। গতিকে শান্তি এটা ঘূৰি আহক। তোমাৰ মহাদয়ে মই তোমাক মাতিছো প্ৰাণস্বামী, তোমাক মই কাতৰভাৱে মাতিছো, তুমি মোক এবাৰ মাত এষাৰ দিয়া, যাতে মোৰ হিয়াখন জোৰ পৰক। আৱশ্যে মই আজি জানিলো আমি, গতিকে তুমি যদি নুঠা, মই আজি আৱেশে জানিছো আমি প্ৰাণস্বামী, তোমাক যেন আজি মহাকালে পালে মই আজি নিশ্চয় গম পালো, তুমি যেন কালে তোমাক গ্ৰাস কৰি পেলালে। গতিকে আমাৰ এনেকুৱা এটা অৱস্থা হৈছে। সেইবুলি তেওঁ শৰীৰৰ পৰা ৰজাৰ শৰীৰ তেওঁকে স্বামীৰ দেহটো এৰি দি তেওঁ নিজে আকৌ মাটিত লেটাৰি খাই পৰিল। এৰি বুলি পটেশ্বৰী ৰাজাৰ গাঁৱক এৰি
পৃথিৱীত পৰিলানি ধাৰা তেওঁ আকৌ মূৰ্ছা কৰি নিজে পৰি গ'ল। হে ৰাম ৰাজাই দেখন্ত আদি বিমোচিত ভৈল সতী মুখৰ হৰিল মাত বোল ৰোহিতাস্য শিশু দেখি সুধাই কান্দিলাৱাতী অমাৱৰ চাৰ বিলাৱাকী কুল আই দিয়া অন্নপান ভোকে হেৰা যায় প্ৰাণ উঠা বুলি গলত বান্ধয় হেৰা চাৱা শুকাই মুখ নোৱাৰো সহিবে দুখ অহি বুলি কুমাৰ কান্দয়। এতিয়া ৰজাই দেখাম যেন যে বিমোচিত হৈ সতিও পৰি গ'ল। ৰজাই দেখাম তাতে বিমোচিত হৰিল সতী মুখৰো হৰিল মাত আইগৰাকীৰো মাত নোহোৱা হৈ গ'ল। গতিকে সেই সময়তে তেওঁ প্ৰাণৰ পুত্ৰ ৰোহিতাস্য আহি ওলালহি। ভোক লাগিছে, খাব বিচাৰিছে। শিশু তেওঁ একো বুজি পোৱা নাই, তেওঁ একো আদিশ পোৱা নাই, তেওঁলোকৰ পিতৃ মাতৃৰ দুখ বেদনা একো বুজি পোৱা নাই। তেওঁ এটাই জানিছে যে খাব লাগে। ৰাজভঁৰালত ঐশ্বৰ্য বিভূতি ভৰি থকা ইমান কোমল শয্যাত শুই থকা শিশুটোৱে আজি এষাৰ এমুঠি খাবৰ কাৰণে কৰঞ্জন কৰিবলৈ আহিছে, খাবলৈ পোৱা নাই। গতিকে তেওঁ আহি তেওঁৰ মাতৃক ভোকত আহি পেলাই কাষত সাৱটি ধৰি শুই উঠিছেহি। আই দিয়া অলপ অন্নপান, ভোকে মোৰ দেহটো প্ৰাণ যাৰ ওলাই যাওঁ হৈছে, মোৰ ভোকে বোলে এনেকুৱা অৱস্থা হৈছে। আই উঠা উঠা বুলি তেওঁ বাৰে বাৰে ধৰিছে। এতিয়া আমাৰো কেতিয়াবা আইগৰাকী যদি বেমাৰ অসুখ হৈ পেলাই বিচনাত পৰি থাকে, সেই সময়তে শিশুটিয়েতো নাজানে ল'ৰাটোৱে মাক গৰাকী কি হৈছে। গতিকে তেওঁ তুমি মোক খাবলৈ দিয়া। এতিয়া আইগৰাকী পৰি আছে বিচনাত, গতিকে পুত্ৰক কেনেকৈ খুৱাব। গতিকে তেওঁ বুজি পাইছে যে মোক খাবলৈ দিয়া। হেৰা চাৱা শুকাই মোক গোটেই মোৰ মুখ শুকাই গৈছে। আই মই এই দুখ আৰু সহিব নোৱাৰো। গতিকে এই বুলি তেওঁ আৰু ক্ৰন্দন কৰিছে। পুত্ৰই কান্দিছে যে তুমি মোক আজি খাবলৈ দিয়া, কাৰণ মোৰ ভোকত গোটেই অন্তকণ্ঠ শুকাই গৈছে। গতিকে তুমি মোক খোৱাৰ আহাৰ যোগাৰ কৰি দিয়া। এয়া মুখ কোলা লোৱা তুলি হেৰা চোৱা পুত্ৰ বুলি হাতে লোক জকাৱে ৰাজাক ভোকে গাঁৱৰ নুহিথিৰ দিয়া দিয়া গীত লাৰু থিৰ কোলা তবু কিয়া খাইবোৰ তাকো কতে ঘুমতি পাৰা মুখ কেনে ভোকে মাৰা হৰি বুলি নিপতি নন্দন আচৰয় হাত ভৰি মনত বিকল কৰি অগেৰি পাৰি ক্ৰন্দন। এতিয়া পিতৃ মাতৃ দুখৰ বোজা কঢ়ি আছে। এতিয়া পুত্ৰৰ দুখৰ বোজাটো হ'ল তেওঁ খাবলৈ লাগে। গতিকে তেওঁ শিশুমতী, তেওঁ দুখ বেদনা একো বুজি নাপায়। গতিকে আমাৰ সংসাৰ ধৰ্মটো যেতিয়া ঘৰত খাবলৈ নাথাকিব, শিশুকেইটাই বুজি নাপায়, জোৰ বাই হওক পানী দিয়ে, যেনেকৈ পাৰ দে। এতিয়া তেওঁ কৈছে মোক তুমি কোলাত তুলি লোৱা আৰু মোক তুমি চোৱাচোন পুত্ৰ বুলি বাপেকৰ হাতত ধৰি জোকাৰি দিছে। ৰজাক জোকাৰি দিছে। গোটেই
গোটেই ভোকত মোৰ চোৱাচোন গোটেই স্থিৰ নোহোৱা হৈছে শৰীৰটো। তুমি কিবা আনি দিয়া, ঘিতৰ লাডু, ক্ষীৰ, পায়স কিবা আনি তুমি দিয়া, যাতে মই তোমাৰ তোমাৰ ওচৰতে বহি খাব পাৰোঁ। তোমালোকে কত ঘুমতি মাৰা, কিমান খোৱা, আৰু তোমালোকে শুই থাকিবা, মই ইমান ভোকত চৰ পাই আছো, মোৰ গোটেই শৰীৰ হেৰি হৈ গৈছে, উঠিব নোৱাৰা, মোক শুকাই গৈছে। গতিকে তেওঁ হাত ভৰি আচাৰিবলৈ ধৰিছে, ভোকত বেছি উত্তেজিত হৈ গৈছে, আৰু মনতে বিকল কৰি গেৰি পাই কাৰণে চিঞৰি চিঞৰি কান্দিবলৈ লাগিছে। তুমি মোক খাবলৈ নিদিলে মোৰ মানে কেনেকৈ জীয়াই থাকিম, মই কেনেকৈ হেৰি হ'ম, গতিকে তুমি শুই থাকি মানে মোক খাবলৈ দিয়া, সেইবুলি মাকৰ আচলত ধৰি টানিছে, বাপেকক জোকাৰি দিছে। গতিকে এটা কৰুণ সময়, সেই সময়ত মানে পুত্ৰৰ ক্ৰন্দনত আৰু ভাঙি পৰিছে। হে ৰাম কেহি বেলা বিশ্বামিত্ৰ, উগুল থুগুল চিত্ৰ, উঠন্ত বৈসন্ত শান্ত বেলি, হৃদয়ত এৰি ধ্যান, আজি মই পাই গুদান, ৰাজা দিবে সূৰ্য অস্ত গলি, থাকিব নোৱাৰি বহি, উঠিলৰি লন্ত ঋষি, যথাত আচন্ত ৰাজা পৰি, হাতে দণ্ড কান্ধে ছাতি, দেখি আকো মাৰে আতি, আহি বাব বুলি দিলে গিৰি, ঋষিৰ মুদিক দেখি, লুকাই মুদিলা আখি, নিপতিৰ কুকুৰ খান্দিত, বিশ্বামিত্ৰ দেখে পাছে, মূৰ্ছা গয়া পৰি পাছে, মহাৰাজা ভাগ্যাৰ পুহিত, নাহি চেতন পুলি, দক্ষিণ হৰাইলি বুলি, বহিলন্ত উঠ মুঠ কৰি, সুখ নাহি উঠি যান্ত, নিহালি শান্ত, জুনু ৰাজা আছে চল ধৰি। এতিয়া সেই সময়তে বিশ্বামিত্ৰৰ উগুল থুগুল লাগিছে, কিয় যে হৰিচন্দ্ৰই মানে দান দিব, ইফালে চাইছে সিফালে চাইছে, বেলি মাৰ যাব হৈছে, উফন্ত শান্ত বেলিটোলৈ চাইছে, হৃদয়ে ধ্যান এৰি দিলে, মই আজি দান পাম, ৰজাই আজি সূৰ্য অস্ত যোৱাৰ আগতে মোক আহি দান দিব। গতিকে এনেকুৱা এটা পৰিৱেশ হৈ আছে, ইফালে ৰজা মূৰ্ছিত হৈ আছে, পুত্ৰই খাবলৈ বিচাৰিছে, মাতৃগৰাকী অচেতন, ভাৰ্যাগৰাকী অচেতন হৈ পৰি আছে। কৰুণ সময়ত ইফালে বিশ্বামিত্ৰ ঋষিয়ে মানে উগুল থুগুলি আছে, মোক দান দিব এতিয়া। গতিকে তেওঁ মানে উগুল থুগুলি হৈছে, ধ্যান এৰি দিছে, তেওঁ বহি থাকিব পৰা নাই, নোৱাৰি কি কৰিছে, উঠি লৰিলন্ত ঋষি, কাৰণ আৰু য'ত মানে পৰি আছে, হৰিচন্দ্ৰ আইগৰাকীয়ে হৰিচন্দ্ৰৰ পুত্ৰই য'ত আছে, সেই জেগালৈ গুচি আহিল। কি কৰিছে, হাতত দণ্ড ধৰিছে, কান্ধত ছাতি ললে, মানে ত্ৰিশূলডাল হাতত লৈছে, দুপতীয়াডাল ঋষিসকলৰ হাতত থকা এডাল দুপতীয়া, সেইডাল ললে, আৰু লৈ ছাতি ধৰি তেওঁ মানে আহি পেলাই দেখা দিলে, আৰু দেখাৰ লগে লগে শিশুটোৱে দেখা পাইছে, ঋষিৰ মূৰ্তিক দেখি লোকে মুদিলা আখি, নিপতিৰে বুকু খান্দিলো। তেওঁ যিনিছে এই মানুহটোৰ পৰা যে কিবা এটা ঘৰখনত অশান্তি হৈছে, এই মানুহটোৰ মূৰ্তি দেখিয়েই পুত্ৰ ৰুইতাইছৰ মানে চকু মুদি দিছে ভয়তে। গতিকে যিটো উগ্ৰ ৰূপ দেখিছে, গতিকে তেওঁ বাপেকক মাতিব ধৰিছে, মাকক মাতিব ধৰিছে, চিঞৰি মাতিছে যে এনেকুৱা মানুহজন আকৌ আহিছে। গতিকে নিপতিৰে বুকু খান্দিত,
গতিকে তেওঁ মানে হেৰি কৰিছে, ভয় খাইছে। আহি তাত বিশ্বামিত্ৰই কি দেখিছে, দুইটা মূৰ্ছা হৈ পৰি আছে, মহাৰাজা ভাৰ্যাৰ সহিত দুইজনত পৰি আছে, চেতন নাই। দক্ষিণ হৰাই লৈ তেওঁ মানে হেৰি হেৰাই গ'ল বুলি ভাবিছে। গতিকে তেওঁ মানে যে নচেতন কৰি আছে, তেওঁ দুইজন মৃত্যুই হ'ল নেকি। গতিকে মানে ইফালে সিফালে চাইছে, বকিলত চকমুখ কৰি মানে মোৰ আজি দক্ষিণ হেৰাল নেকি আৰু। গতিকে তেওঁ মানে চাইছে, সুখ নাই, উঠি শান্ত, ইফালে সিফালে চাইছে, চাই পেলাই কিজানি জেনৰ ৰাজা আছে চল ধৰি কিবা চালনা কৰি আছে নেকি, ইফালে জুমি জুমি চকু ভাল চাইছে, ভৰি মুখ নিহাৰি নিহালি মানে বেকা বেকা কৰি পেলাই নিহালি কৈ চাইছে মানে। গতিকে কিবা এটা পৰিৱেশ হৈছে। হে ৰাম কান্ধে ঘট ধৰি আনি মাথাত ঢালন্ত পানী, উঠাউত হৰিচন্দ্ৰ ৰাই, দিয়া ধন দক্ষিণাৰ কান্ধৰ গুচায়ু ভাৰ, ধৰুৱাৰ বৈতু সুখ নাই, অনেক বুলন্দ অনেক বাণী, ঢালন্ত ক্ষীৰত পানী, নিপতিয়ে চকু মেলি চাইল, ঋষি আগত দেখি আর কামু দিলাৱাকি, অদুনাই যেন জমপুৰী পাইল। এতিয়া কি হ'ল, নিহালি নিহালি চাইছে আৰু কি কৈছে যে সুখ শান্তি সুখ নাহি উঠি যান্ত, নিহালি নিহালি শান্ত যেনৰ ৰাজা আছে চলত ধৰি। তেতিয়া তেওঁ কান্ধত ঘটটো ধৰি লৈ, কান্ধে ঘটত ধৰি অলপ মানে কি কৰিলে, ওপৰলৈ দাঙি লৈ পেলাই কান্ধৰ ওচৰলৈ নি মাথাত ওপৰৰ পৰা পানী ঢালি দিছে। উঠ উঠ হৰিচন্দ্ৰ, তুমি দক্ষিণা দিয়া, তুমি চলনা কৰি থাকিব নালাগে, তুমি ধন দক্ষিণা দিয়া, দিয়া ধনৰ দক্ষিণাৰ, তোমাৰ এই কান্ধৰ বস্তু কমাই দিয়া, কাৰণ ধৰুৱা আহি থাকিলে ক'তো সুখ নাই নহয়, ধৰুৱা সদায় বাকী হৈ থাকে। গতিকে ধৰুৱা সদায় ধৰুৱাই, গতিকে তুমি আজি তুমি এই কান্ধৰ পাই দুখবিলাক কৈছো, মোক তুমি দক্ষিণাটো দিয়া। এতিয়া আমাৰো যেতিয়া পইচা আনোতে আনন্দ মনেৰে আনে, দিব সময়ত আকৌ দিব নোৱাৰিলে কত ফাঁকি দিবলগীয়া হয়, ভিতৰত থাকিও এগৰাকীক কৈ দিয়ে নাই বুলি কওঁ, বা দিবলগীয়া হ'লেও কিমান কটু কথা শুনিবলগীয়া হয়। গতিকে পৰিস্থিতি দাগ হৈ কেতিয়াবা ধৰুৱা হ'বলগীয়া হয়। গতিকে সেই ধৰুৱা সময়ত যাতে বিচলিত নহ'বৰ কাৰণে, বা যেনেধৰণে আপুনি ধাৰটোতো খুজিবই লাগিব, তেওঁতো সুধাই নেৰিব। গতিকে গোটেই ধৰুৱাৰ ক'তো সুখ নাই। গতিকে সুখটো আনিবৰ কাৰণে ভগৱন্তক সন্মুখ হ'ব লাগিব, তেতিয়া এইবিলাক যাতনা তাপৰ পৰা ভগৱন্তই আমাক কৃপা কৰিব। গতিকে গোটেই যদি ভগৱন্তৰ বস্তুটোৱে যদি নাথাকে, গোটেই জীৱনটোৱে আমাৰ মনটো ধৰুৱা হৈ থাকিব। কাৰণ ধন টকা পইচা ঐশ্বৰ্য বিভূতি যিমানেই নাথাকক, ভগৱন্তৰ যদি লগত নাথাকে, আপোনাৰ মনবিলাক সদায় ধৰুৱা হৈ থাকিব। কেতিয়াও আপোনাৰ মন মানে ধাৰৰ পৰা অভাৱ নমৰিব, যিমান পাব তাতকৈ আৰু বেছি বিচাৰি থাকিব, ধাৰুৱা হৈয়ে থাকিব। যে আজি যদি 1 কোটি টকাৰ গাড়ী এখন কিনিছে, কাইলৈ আকৌ 2 কোটি এখনৰ কিনিবলৈ মন যাব। আজি যদি এটা ফ্লেটত আছে, কাইলৈ আৰু এটা ফ্লেট বনাবলৈ মন যাব। মনটো সুখ নহ'ব, ধৰুৱা হৈ থাকিব। গতিকে ধৰুৱাৰ ক'তো সুখ নাই। গতিকে সদায় সকলো ধৰণৰ অভাৱ অনুভৱ কৰি থাকিব। বুলন্ত অনেক বাণী, ঢালন্ত ক্ষীৰত পানী, নিপতিয়ে চকু মেলি চাই লওঁ। যেতিয়া পানী ঢালিলে তেতিয়া তেওঁ চেতন ঘূৰাই পালে। ঘূৰাই পায়ে তেওঁ ওপৰলৈ চকু মেলি চাওঁতেই ঋষিক দেখা পালে। ঋষিক দেখাৰ লগে লগে তেওঁ যাৰ কাৰণে আজি মূৰ্ছা গৈ আছে, সেইজনকে দেখা পোৱাৰ লগে লগে তেওঁ ঋষিকৰ আগতে দেখি আৰকা মুদিলা আখি, জোনাই যেন জমপুৰি যেন, তেওঁ আকৌ যেন জমপুৰিলেহে গুচি গ'লগৈ, এনেকুৱা এটা অৱস্থা হ'ল। কাৰণ এতিয়া ইমান সময় অচেতন হৈ পৰি আছিল, কিন্তু এতিয়া চেতন পাই দেখিলে জানো যাক মই এতিয়া দান দিব লাগিব, সেইজনেই আহি ঋষি ৰেডি হৈ আছে। গতিকে তেওঁক দেখি আৰু মানে তেওঁ হতভম্ব হৈছে, আৰু তেওঁ যেন জমপুৰিতহে গৈছে, এনেকুৱা এটা পৰিৱেশ হৈছে। হে ৰাম দেখি ক্ৰোধে জ্বলি গইলা, ৰাজা কবুলি
নাবিবে লৈ ল তোৰ সবে বুদ্ধি কৰো দক্ষিণা দিবাকৰ দৰে পাইল তোক চিন্তা জৰে অমিছা আছ সভে মজুৰি উঠা উঠা ধৰ্ম জানি আপোনাৰ সত্যবাণী ৰাখি মোক জানতে দিয়া দান সত্যে সূৰ্য আছে ৰহি সত্যে শেষে আছে মুখী সত্য সম ধৰ্ম নাহি তেওঁ এতিয়া দেখিছে তমুময় দেখিছে যেন এতিয়া মানে ৰজাক এতিয়া বিশ্বামিত্ৰক মই দক্ষিণা মই ক'ৰ পৰা দিম গতিকে মই কেনেকৈ দিম দিব লাগিলে মোৰ আইগৰাকীক বিক্ৰী কৰিব লাগিব গতিকে তেওঁ আকৌ মানে সচেতন হ'ল এতিয়া ৰজাৰ খং উঠে তই মানে মোক দেখি আকৌ তই মানে আকৌ তই বুদ্ধি কৰি মানে তোৰ আকৌ অচেতন হলি দেখি কোনে জ্বলি গ'লে ৰজাকক বুলি ল'লে তোৰ সবে বুদ্ধি কৰ চুৰি তোৰ মই গম পাইছোঁ তই বুদ্ধি ধৰি তই মানে অচেতনৰ ভাও ধৰি আছ তই আজি দক্ষিণা দিব লাগে আৰু তোক দক্ষিণা দিব নোৱাৰে তই এই চিন্তা জৰে পাইছে তোক নহয় তই মিছাত ভেম জুৰি আছ গতিকে ৰজা বিশ্বামিত্ৰই কটু বাক্য শুনাইছে গতিকে তেওঁ চিন্তা কৰিছে মই ৰজাক বিশ্বামিত্ৰৰ দক্ষিণা মই ক'ৰ পৰা দিম এতিয়া তেওঁ পৰীক্ষা কৰিছে যে তই মোক সূৰ্য জ্বলন্ত সাক্ষী হৈ আছে পৃথিৱীৰ সাক্ষী হৈ আছে তই ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে তই ধৰ্মক তই আওকাণ কৰিছ তই ধৰ্ম কৰিছ তই সত্য কৰিছ আপোনাৰ সত্যবাণী ৰাখি মোক জানতে দিয়া যান তই সত্য পালন ধৰ্ম পালন কৰ তই সত্যবাদিতা তই পালন কৰিব লাগিব আজি সত্যে সূৰ্য আছে ৰহি সত্যেহে আছে মুহি গতিকে সত্যতে তোৰ পৃথিৱীৰ সাক্ষী আছে সূৰ্য সাক্ষী আছে গতিকে সত্য সম নাহি ধৰ্ম আন গতিকে ধৰ্ম ৰাখিবৰ কাৰণে তোৰ ধৰ্ম পৰিচালনা কৰ তই ধৰ্ম প্ৰতিজ্ঞা কৰি থৈছ দিম বুলি প্ৰতিজ্ঞা কৰিছ আজি তই ক'ৰ পৰা দিয় মই নাজানো তই ভেম ধৰি থাকিলে নহ'ব মোক এতিয়া তই দক্ষিণা দে গতিকে উঠা উঠা ধৰ্ম জানি তই ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে তই উঠ এতিয়া তেওঁ মানে পৰি আছে তেওঁ এইখিনি কটু বাক্যৰে তেওঁ মানে খেলেৰে বিঘাটি বিন্ধিছে হে ৰাম শুনৰে মহাপাপ জানিলো পাদিলি কাপ বিস্তৰণ বোলো আৰু বাক আজি সূৰ্য অস্ত গ'লে জানো ৰসাতলে গ'লে যেবে আমি নেদদক্ষিণাক নেৰাইবে তোৰ বাপো নেৰাইবে তোৰ বাপ বংশক দহিব ভাপে পুৰৈ ঋষি ৰাতি চতি ফাটি ফটি কৰা ৰাজা কৰ্ণ বাট ঠানি দেখো চাহু বাট ঐহি বুলি গৈলন দৌলতি শুনৰে মহাপাপ জানিলো পাতিলি কাপ তই আজি তই কি কৰ্ম কৰিবলৈ ললি মই একো বুজি পোৱা নাই বিস্তৰ নগলো আৰু বাপ জানিলো তই আজি মহাপাপ কৰিলি তোক আৰু মই বেলেগে আৰু কি বাক্য কম আৰু গতিকে তোক মই বেলেগে একো নকওঁ আৰু তই চিন্তা কৰি চা আজি সূৰ্য অস্ত কৰিলে তই জানো ৰসাতলে গৰিলে যেবে আজি আনি নেদ দক্ষিণাক তই যদি মানে নিদিয় তেতিয়া তই ৰসাতলে যাবি সূৰ্য অস্ত যোৱাৰ আগতে তই দক্ষিণা যদি দিব নোৱাৰ ৰসাতলে যাবি তোক এই পাপে নেৰিব নেৰাইবে তোৰ বাপ নেৰাইবে তোৰ বাপ বাপে তোৰ বংশক দহি পেলাব গোটেই তোৰ পৰিয়াল ধ্বংস কৰি বংশত দহি পেলাব এই সাপে তোক বংশ দহন কৰি পেলাব গতিকে
তোৰ আজি সত্য ধৰ্ম পালন কৰিব নোৱাৰিলে তোৰ গোটেই সংসাৰ চাৰ খাৰ হৈ যাব। গতিকে তোক পাপে চুব, তই ৰসাতলত যাবি। কৰৈ ৰিকিয়াতি ছাতি চতি ফটি। গতিকে হাঁহি হুমুৰিয়াহে কাঢ়িছে। এতিয়া তোৰ সত্য ধৰ্ম পালন নহ'ব। তই গোটেই কথাবিলাক ৰজা তই কাণ পাতি শুন। মই আৰু অলপ সময় তোৰ কাৰণে মই বাট চাওঁ, বাকীখিনি তোৰ ওপৰত এৰিলোঁ। এই বুলি তেওঁ ৰজা উলটি আকৌ নিজৰ আশ্ৰমলৈ গুচি গৈছে। যে তোক অকণমান মই সময় দিলোঁ, তই কৰ্ণপাতি কথাবিলাক চিন্তা কৰি চা, আৰু নহ'লে তোক এই পাপে তোক মানে দহি পেলাব, বংশ দহি পেলাব। গতিকে ঋষিয়ে উপদেশ দি পেলাই তেওঁ গুচি গ'ল। এতিয়া বাপু মই ছবি এখন আছে, আগবাঢ়িম নে? হয় বহু আৰু আগবঢ় বচন্তি আছে আৰু বাৰু কৃষ্ণ। হে ৰাম টেম্বুৱানী বন্ধে গাম, বৰদোৱা যাৰ নাম, লোহিতৰ জলে অনুকূল, ভৈলা কেহি গামেশ্বৰ, যাৰ নাম ৰাজধৰ, অদানে মানে যাক নাহি তুল। ঐ অতিথি চৰ্চাত পৰে, আন চিন্তা নাহি ঘৰে, সৰ্বদায়ে আনন্দ উৎসৱ, তানে পুত্ৰ ভৈল চাৰি, সূৰ্য বৰ মুখ্য কৰি, হলায়ুধ জয়ন্ত মাধৱ। সেই টেম্বুৱানী বান, যাৰ নাম বৰদোৱা গাঁও। বৰদোৱা গাঁৱৰ লোহিতৰ ব্ৰহ্মপুত্ৰৰ অনুকূল কাষত ভৈলা সেই গামেশ্বৰ, সেইখন গাঁও। সেইখন গাঁৱৰ ৰজাজনৰ নাম আছিল ৰাজধৰ। দানে মানে যাক নাহি তুল। দান দিয়া মান কৰাত তেওঁৰ তুলনা নাই। অতিথি আলহীৰ ওপৰত তেওঁ আলহী শুশ্ৰূষা কৰাৰ বাহিৰে তেওঁ অন্য চিন্তা সেইখন ঘৰত নাই। সদায় আনন্দমুখী, আনন্দ উৎসৱমুখী, আনন্দই আনন্দ। সেই ৰজাৰে চাৰি পুত্ৰ, তানে পুত্ৰ ভৈলা চাৰি, সূৰ্যবোৰক মুখ্য কৰি হলায়ু জয়ন্ত মাধৱ চাৰিজন ককাই ভাই। জ্যেষ্ঠ ভৈলা সূৰ্য বৰ, মহাবৰা দেশ ধৰ, নয়স্ত কাস্তয় কুল দিব, মহাদাতা হেন গুণী, ব্ৰাহ্মণ সজ্জন গুণী, অচলি যান্ত যাহাৰ সমীপ। গতিকে জ্যেষ্ঠ ভৈলা সূৰ্য বৰ, মহাবৰা দেশ ধৰ, গতিকে নয়স্ত কাষ্ট কুলৰ গতিকে কায়স্থ কুলৰ তেওঁলোক বাৰ ভূঞা, মানে তেওঁ কায়স্থ কুলৰ এজন দ্বীপ, মানে বন্দী সূৰ্য, মানে বন্দী এগছি চাকিৰ নিচিনা কুলৰ তেওঁ পৰিয়ালৰ এটা কায়স্থ কুলৰ এটা বন্তিহে, যেন ভূতি চাকিৰ গৈছে। তেওঁ মহাদাতা। গতিকে তেওঁ এই কথাবিলাক যেতিয়া ব্ৰাহ্মণসকলে সজ্জনে শুনিছে, তেওঁৰ ওচৰলৈ চাপি আহিছে। হে ৰাম তানে ভৈলা গৰ্ভেশ্বৰ, মহামানী বংশধৰ, প্ৰসিদ্ধ কুসুম নাম যাৰ, ভৌমিকৰ চূড়ামণি, দাতাৰ আগত গণি, অজাৰ যকে ব্যাপিল সংসাৰ। তানে পুত্ৰ অল্পমতী, শংকৰে কৰিয়া নদী, কৃষ্ণ পাৱে ৰচিল পয়াৰে, শুনা সবে বুদ্ধজনে, সাৱশেষে জানা কেনে, অপুৰাণ কথাৰ তত্ত্বসাৰ, কথাৰ আশয় চাই, বাক্যৰ ঠাই ঠাই, অনিবন্ধিলো কঠোৰ কদৰে, যদি অনুবাদ হুই, তাতে সে ব্যঞ্জন হুই, অভুঞ্জিবাক পাৰে কোন নৰে। এতিয়া কি কৈছে? পৰা ৰাজা কৰ্ণপাতক খানিত মহাদাতা হেন আপুনি ব্ৰাহ্মণৰ সজ্জনৰ গুণী চলিযান্তৰ সমীপ
গতিকে The ব্ৰাহ্মণ person সকল you তেওঁৰ are ওচৰলৈ গ'ল speaking with has put your তেওঁ call on তালে hold. হইলা Please গৰ্ভেশ্বৰ stay তেওঁ on the line. গৰ্ভৱতে आप হৈছে जिस মহামণি व्यक्ति से बात कर रहे हैं বংশধৰ उसने পুত্ৰ आपकी कॉल को on কুকুম্বৰ hold. ভূঞা Please নামৰ পুত্ৰজন জন্ম হৈছে তেওঁ গোটেই ধনী মানি গোটেই চূড়ামণি সদৃশ ঐশ্বৰ্যমূৰ্তি ভৌমিক দাতাৰ আগত গণি লিখিব পৰা গণি যাৰ যকে বিয়পিলে সংসাৰ গোটেই সংসাৰ বিয়পি পৰিছে তেওঁ মানে চূড়ামণি সদৃশ ভৌমিকৰ অৰ্থাৎ তেওঁ মানে দাতাৰ ইমান দাতা ধনে মানে ঐশ্বৰ্যমূৰ্তি দাতাৰো দাতা মানে তেওঁ ঐশ্বৰ্যমূৰ্তি মানে যাক যেনেকৈ যিমান প্ৰয়োজন হয় তেওঁলোকে দিব পাৰে তেওঁ সমান দাতা আৰু এই সংসাৰত নাই বুলি যাৰ যকে বিয়পিলে শংকৰে তানে পুত্ৰ অল্পমতি শংকৰে কৰিয়া নতি কৃষ্ণ পায় ৰচিল পায় তানৰ তেওঁৰ এই মানে কুসুম্বৰৰ পুত্ৰ মানে শংকৰদেৱে অল্পমতি শংকৰে তেওঁ নিজকে একেবাৰে তুল্যমান কৰি গৈছে অল্পমতি মানে জ্ঞান নোহোৱা অকণমান ক্ষুদ্ৰ জ্ঞানৰে শংকৰে কৰিয়া নতি সেৱা কৰি কৃষ্ণ পায় ৰচিলে এই মানে হৰিচন্দ্ৰ উপাখ্যানখন তেওঁ মানে ৰচনা কৰিছে কৃষ্ণ পায় ৰচিল পয়াৰ তেওঁ এই পদবন্ধে ই গুৰুজনাই পয়াৰ কৰিছে শুনা সবে বুদ্ধজনে সাৱকে জানা কেনে পুৰাণৰ কথা তত্ত্বসাৰ গোটেই তোমালোক সাধু সমস্ত তোমালোকে গোটেই কথাবিলাক সাৱকে জানা এইবিলাক পুৰাণ তত্ত্বৰ কথা পুৰাণ তত্ত্বসাৰ কথাবিলাক গতিকে এই কথাৰ আশয় চাই বাক্যৰস ঠাই ঠাই নিবন্ধিলো কঠোৰক দৰে গতিকে ইয়াৰ ঠায়ে ঠায়ে মানে এইখিনি বাক্যৰসখিনি আনি পেলাই মই ইয়াত নিবন্ধন কৰিছোঁ কঠোৰক দৰে গতিকে বেছি কঠোৰ হোৱাৰ ভয়ত গতিকে যিমানখিনি পাৰোঁ কঠিন নোহোৱাকৈ তাকে আজি নিবন্ধন কৰিছোঁ যদি অনুবাদ হুই তাতে ব্যঞ্জন হুই যদি অনুবাদত মানে তাতে ব্যঞ্জন সম্ভাৰ মানে দ্ৰব্য মিহল কৰি যাতে তুমি মানে ব্যঞ্জনৰ লগত তুমি ভুঞ্জিব পাৰে কোনো নৰে গতিকে এইখিনি কথা যাতে সংসাৰত ভুঞ্জিব হেৰি কৰিব পাৰে ভজনা কৰিব পাৰে আনন্দ মানে সংমিশ্ৰণ কৰি পেলাই আনি দিছোঁ যাতে এইখিনি নৰমনুষ্যে এইখিনি মানে অনুবাদখিনি যাতে সংযোগ কৰি দিছোঁ ভুঞ্জিব পাৰে গতিকে এইখিনি যাতে সকলোৱে গ্ৰহণযোগ্য হয় সকলোৱে যাতে মনোগ্ৰাহী হয় সকলোকে বুজি পায় তাৰ কাৰণে মই আজিলৈ সংযোগ কৰিছোঁ কৰজোৰে বোলো হে ৰাম কৰজোৰে বোলো বাক শুনিও পণ্ডিত যাক জীৱা দেখা মোৰ কিবা দুখ পুণ্য কথা পুৰাণৰ গংগা জল পতন্তৰ অতাপ শুনি হুইও পৰিতো গতিকে কৰজোৰে মই প্ৰাৰ্থনা জনাইছোঁ এই পণ্ডিতসকল জীৱা দেখা কিবা যদি ভুল দুখা এই দুখ মোৰ মৰিখন কৰিবা গতিকে গুৰুজনাই একেবাৰে কিংকৰ হৈ পেলাই মানে কৰিছে যে মই পদবন্ধ কৰিছোঁ গতিকে কিবা ত্ৰুটি বিচ্যুতি হ'ব পাৰে মই সুবৰ্ণকে ভুঞ্জিব পৰাকৈ মই কৰিছোঁ যদিও ইয়াতো বহুতো হয়তো দুখ থাকিব এই পুণ্য কথাৰ এই গংগা জলৰ পতন্ত্ৰৰ লগত গংগাৰ জলৰ লগত পানীৰ লগত তুলনা কৰিছে পুণ্য কথা পুৰাণৰ এই পুৰাণৰ কথাবিলাক তোমালোকে ভাবিবলৈ গংগা জলৰ নিচিনা তাকো শুনি হৈ পৰিতো তোমালোক মানে সন্তোষ হোৱা গতিকে এইখিনি কৰি যাতে তোমালোক চলি যাব পাৰা আনন্দ পোৱা হে ৰাম প্ৰণামীয়া হৰি পাৱে বোলো হেৰা বহু ভাৱে শুনা সমজ্যাৰ যত লোক আন চিন্তা দূৰ কৰি ডাকি বোলা হৰি হৰি মহাসুখে যায়ু বিষ্ণু লোক এই প্ৰণামীয়া মই হৰিবাৰ প্ৰাৰ্থনা জনাইছোঁ বোলোহো হেৰা বহুতো ভাৱে মই বহুত ভাৱে তোমালোকক জনাইছোঁ শুনা সমজ্যাৰ যত লোক সেই সাধু সমস্ত সমজ্যাৰ যত লোক আছে শুনা আনৰ চিন্তা দূৰ কৰা মনৰ পৰা চিন্তাবিলাক দূৰ কৰা আৰু কি কৰা মনলৈ আনন্দ আনা কেনেকৈ আনন্দ আনিবা আনন্দ মিলিবৰ কাৰণে ডাকি বোলা হৰি হৰি কি কৰিছা তুমি ডাকি বুলি তুমি নিৰন্তৰে
ঈশ্বৰৰ নাম লোৱা, হৰি 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 নাম লোৱা, তেতিয়া তুমি সুখেৰে আনন্দ মনেৰে বিষ্ণু লোকলৈ যাব পাৰিবা। বিষ্ণু লোকলৈ তুমি লৈ যাব পাৰা, মহাসুখে যায় বিষ্ণু লোক। গতিকে ভগৱন্ত য'ত থাকে তুমি তালৈ যাব পাৰিবা। গতিকে তোমাৰ মনৰ পৰা বেয়া চিন্তাবিলাক দূৰ কৰা আৰু তুমি জাতি বুলি নিৰন্তৰে ঈশ্বৰৰ নাম লোৱা, তেতিয়াহে তুমি আনন্দ মনেৰে সুখেৰে বিষ্ণুকলৈ যাব পাৰিবা। নহ'লে গোটেই জীৱনটো তুমি দুখী হৈ যাব লাগিব, ধৰুৱা হৈ যাব লাগিব। কি ধৰুৱা হৈ যাব লাগিব? মানে ভগৱন্তৰ লগত ধৰুৱা হৈ যাব লাগিব। তুমি ধৰুৱা হৈ গ'লে ভগৱন্তই তেওঁ বিষ্ণু লোকলৈতো নিনিয়ে, নৰকলৈকে আকৌ ঠেলি দিব। এই নৰকত মৰি মৰি উপজি তুমি জীৱবিলাক ঘূৰি থাকিব লাগিব। সাপৰ জনী, কেঁচুৰ জনী দূৰ কৰি ডাকি বোলা হৰি হৰি মহাসুখে যায় বিষ্ণু লোক। গতিকে সুখেৰে আনন্দ মনেৰে বিষ্ণু লোকলৈ যাব পাৰিব। য'ত ভগৱন্ত থাকে বৈকুণ্ঠলৈ যাব পাৰি। বৈকুণ্ঠৰ ৰাস্তা ক্লিয়াৰ হ'ব বা যাবলৈ আমি বাপজন বৈকুণ্ঠক আমি হ'ল বা বৈকুণ্ঠত স্থায়ী লওক বা বৈকুণ্ঠলৈ গতি কৰিলে। গতিকে এনেকুৱা এটা মহাসুখ। নহ'লে ভগৱন্তৰ লগত যদি মানে ধৰুৱা হৈ থাকে, তেতিয়াহ'লে ভগৱন্তই বৈকুণ্ঠলৈ নিয়াটো দূৰৰ কথা, নৰকলৈ ঠেলি দিব। গতিকে ইয়াত উপজি মৰি থাকিব লাগিব। গতিকে ভগৱন্তৰ ওচৰলৈ যাবলৈ হ'লে ঈশ্বৰৰ নাম, হৰি নাম, কৃষ্ণ হৰি এই মুখত আহিব লাগিব, নিৰন্তৰে ৰ'ব লাগিব। আৰু যাই হওক, আমি এইখিনিতে আমি আজি পাঠ কাৰ্যখিনিতে সামৰিব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম প্ৰণামিয়া হৰি পাৱে, বোলো হেৰা বহু ভাৱে, শুনা সময় যাৰ যত লোক, আন চিন্তা দূৰ কৰি ডাকি বোলা হৰি হৰি, অমহাসুখে যায় বিষ্ণু লোক। হৰি ৰাম 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 ৰাম, জয়